এইফালে এয়া ৰাতি সাজটো ৰেডি হৈ গ'ল আজি পুৰি বনাইছিলোঁ এইফালে পুৰি আৰু এয়া হৈছে ভাত এইফালে দালি আৰু এয়া হৈছে গাজৰ চব্জি আৰু এইফালে হৈছে জিকা বুট আলু চব্জি আৰু লগতে এয়া নেমুৱে টুকুৰা আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ হেল্ল' গাইজ এতিয়া ভাত পানী খাই মেলি এতিয়া আজৰি হৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এতিয়া 10টা বাজিবলৈ কাৰণে 5 মিনিট আছে অকল আৰু মানে ৰাতি 10টা বাজিবলৈ কাৰণে আৰু এতিয়া ভাত পানী খাই মেলি বাচন চাচন ধুই একদম আজৰি হৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এতিয়া মই আপোনালোকক এটা ৰেচিপি দেখুৱাম মানে কেকৰ ৰেচিপি হয় আৰু মোৰ লগৰ এগৰাকীয়ে মানে বনাবলৈ কাৰণে মোক অৰ্ডাৰ দিছে আৰু কাইলৈ মানে তেওঁৰ হাজবেণ্ডৰ বাৰ্থডে হয় আৰু সেয়েহে মানে তেওঁ মানে ক্ৰীম কেক খাই ভাল নাপায় আৰু সেইটো কাৰণে মোক এটা চিম্পল কেক বনাব দিছে আৰু আপোনালোককো দেখুৱাম আৰু সম্পূৰ্ণকৈ কেকৰ ৰেচিপিটো শেষলৈকে ধুনীয়াকৈ চাই থাকিব আৰু সম্পূৰ্ণকৈ আপোনালোকক গোটেই ভিডিঅ'টো দেখুৱাম কেকটো কেনেকৈ ষ্টাৰ্টিঙৰ পৰা শেষলৈকে কেনেকৈ বনায় আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু আগতে এবাৰ মই আপোনালোকক কেকৰ ৰেচিপি দিছোঁ কিন্তু সেইটো কাপ কেকৰ ৰেচিপি দিছোঁ আৰু আজি মই কাপ কেক নবনাওঁ এটা ডাঙৰ কেক বনাম আৰু সেয়েহে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এতিয়া তেনেহ'লে ব'লক দিনত মানে বনাবলৈ কাৰণে টাইম নহ'লগৈ বেটাক স্কুলৰ পৰা আনি পেলাই ভাত পানী খুৱাই অকণমান খোৱালোঁ তাৰপিছতে ইভিনিঙত অকণমান উলিয়াই লৈ গ'লোঁ তাৰপাছতে হোমৱৰ্ক চমৱৰ্ক কৰাই মেলি ভাত পানী বনাই খাই মেলি আজৰি হৈহে এতিয়া আহিছোঁ আৰু এইফালে এয়া দেখিব পাৰিছে এয়া পূৰা কাৰেক্ট 10টা বাজিবলৈ কাৰণে 3 মিনিটমান আছে আৰু 10টা বজাগৈ নাই আৰু এইফালে এয়া মিষ্টাৰে টিভি চাই আছে আৰু মই আহিছোঁ কেক বনাবলৈ কাৰণে তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মোৰ ৰেচিপিটো বনাবলৈ কাৰণে ষ্টাৰ্ট কৰোঁগৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি কেকটো মই এইটো কণ্টেইনাৰতে বনাম এইফালে এটা ষ্টেণ্ড লৈ লৈছোঁ তলত দিবলৈ কাৰণে আৰু এয়া বজাৰ কৰি লৈ আহিছোঁ আজি দুপৰীয়া বেটাক স্কুলৰ পৰা আনিবলৈ যাওঁতে এইফালে ময়দা আনিছোঁ আৰু ইয়াত আছে ডিম এইফালে আছে এয়া ডিম আৰু এইফালে আছে এয়া চেনি আৰু লগতে এয়া ৰিফাইন তেল আৰু এইফালে এয়া কাজু খিচমিচ মানে সব মিক্স আছে ডাব নাৰিকল বাদাম সব মিক্স আছে ইয়াত আৰু লগতে এইফালে এয়া মই বেকিং পাউডাৰ লৈ লৈছোঁ আৰু অকণমান নিমখ লাগিব আৰু এয়া টেঙা এপিচ লৈ লৈছোঁ ভিনেগাৰ বদলি এয়া টেঙা দিম আৰু লগতে এটা এয়া ফুড কালাৰ লৈ লৈছোঁ পিংক কালাৰ লৈছোঁ আৰু লগতে এয়া এখিলা কাগজ লৈ লৈছোঁ আৰু ৰাউণ্ডকৈ ধুনীয়াকৈ কাটি লৈছোঁ তেতিয়া কেকটো মানে উলিয়াই দিবলৈ কাৰণে সুবিধা হ'ব আৰু যোনে ৰাউণ্ডকৈ কাটিব নোৱাৰে তেওঁলোকে এই কণ্টেইনাৰটো দেখিছেনে কণ্টেইনাৰটোৰ ওপৰত এনেকৈ কাগজখন দি ল'ব আৰু ধুনীয়াকৈ ভাজ দি পেলাই চিন দি ল'ব আৰু ধুনীয়াকৈ কাটি দিব পাৰিব এয়া এইফালে এয়া যিমান যি বস্তু লাগে সব এয়া ৰেডি কৰি ল'লোঁ মানে লৈ ল'লোঁ সব আৰু আপোনালোকক দেখুৱাই ল'লোঁ কি বস্তু লাগে আৰু এটা এয়া গ্লাছ লাগিব চিচাৰ গ্লাছ নাইবা প্লাষ্টিকৰ গ্লাছ যিকোনো এটা গ্লাছ লৈ ল'ব জোখ ল'বলৈ কাৰণে আৰু মই বনাম আজি 3টা কণী লৈ পেলাই কেকটো বনাম আৰু এতিয়া ৰেডি কৰি লওঁ তেনেহ'লে এতিয়া প্ৰথমতে এয়া কণীকেইটা লৈ লৈছোঁ আৰু ধুনীয়াকৈ ভাঙি পেলাই উলিয়াই লৈছোঁ এয়া দেখিছেনে এনেকৈ গোটেইকেইটা কণী ভাঙি লৈছোঁ এইফালে এয়া দেখিছেনে 3টা কণী মানে যিমানটো হৈছে আৰু যিমানডোখৰলৈকে হৈছে সেইকণত এটা চিন দি লৈছোঁ এয়া এটা চিন দি লৈছোঁ এয়া দেখিছেনে এটা ব্লেক কালাৰটো এটা চিন দি লৈছোঁ আৰু এতিয়া এই ভিতৰৰ কুহুমখিনি মই এক্সট্ৰা কৰি ল'ম এইকেইটা এক্সট্ৰা কৰি উলিয়াই লৈছোঁ ভাগিয়ে গৈছে এয়া এইফালে এটা কুহুম ভাঙিয়ে গ'ল অকণমান আৰু এতিয়া এয়া কুহুমখিনি উলিয়াই দিয়াৰ পাছত মানে অকল হোৱাইট পৰ্চনখিনি যিমানটো আছে সিমানকণত এটা চিন দি লৈছোঁ এয়া সেইটো দেখিছেনে আৰু কুহুমখিনি এয়া এক্সট্ৰা কৰি ল'লোঁ আৰু এইখিনি হৈছে অকল হোৱাইট পৰ্চনখিনি আৰু এতিয়া মানে অকল হোৱাইট পৰ্চন যিমানটো আছে অকল হোৱাইট পৰ্চনখিনি যিমানটো আছে সেই চিনটোতে আমি চেনি আৰু ৰিফাইন ল'ম আৰু মানে গোটেইখিনি যেতিয়া ডিমখিনি ভাঙোতে যিমানটো আছিলে মানে ইমানটো আছিলে একেবাৰে ফুল আৰু এই চিনটোত আমি ময়দা ল'ম মানে এইটো জোখতে আমি বস্তুখিনি ল'ম এতিয়া মই এটা কণ্টেইনাৰ লৈছোঁ আৰু ষ্টেপ বাই ষ্টেপ আপোনালোকক ধুনীয়াকৈ দেখাই যাম এতিয়া মই অকল এয়া হোৱাইট পৰ্চনখিনি লৈছোঁ আৰু এইখিনি এতিয়া মই ইয়াতে ঢালি দিছোঁ অকণমান য়েল্ল' পৰ্চনটো গুচি গ'ল মানে এটা কুহুম ভাঙি গ'ল যিহেতু সেইটো কাৰণে অকণমান গুচি গ'ল আৰু এতিয়া ধুনীয়াকৈ মই ইয়াক গুলি লৈছোঁ আৰু এতিয়া মই এয়া কুহুমখিনিও ইয়াতে দি দিছোঁ আৰু এতিয়া এইখিনিও আকৌ ধুনীয়াকৈ মিক্স কৰি লওঁ যিমানে ধুনীয়াকৈ মিক্স কৰিব সিমানে ধুনীয়াকৈ কেকটো কোমল হ'ব আৰু ধুনীয়া বনিব আৰু সেইটো কাৰণে খুব বেছিকৈ আপোনালোকে মিক্স কৰিব
আৰু এতিয়া এয়া চেনি লৈ লৈছোঁ ইয়াত দেখিছেনে তলৰ যিটো জোখ আছে কলাকৈ এইফালে ইয়াত জোখ দি থোৱা আছে ইয়াত দেখিছেনে আৰু সেইটো জোখতে মই ইয়াত চেনি লৈ লৈছোঁ এতিয়া এইখিনি ইয়াতে ঢালি দিওঁ এতিয়া আকৌ চেনিখিনিও ধুনীয়াকৈ মিক্স কৰি দিওঁ এতিয়া মই ইয়াৰ ৰিফাইন তেল লৈছোঁ আৰু ৰিফাইন তেলো ইয়াৰ তলৰ জোখটো মতে লৈছোঁ ইয়াত দেখিছেনে এতিয়া ইয়াৰ ৰিফাইন তেলখিনিও ইয়াতে দি দিওঁ মই এতিয়া আকৌ এবাৰ এনেকৈ মিক্স কৰি লৈছোঁ মানে প্ৰত্যেকটো বস্তু দিওঁতে মিক্স কৰি যাব লাগিব তেতিয়া ধুনীয়াকৈ মিক্স হ'ব আৰু এতিয়া মই এয়া লৈছোঁ ময়দা আৰু ময়দাখিনি ইয়াৰ ওপৰ চিনটোত লৈছোঁ মানে গোটেই ডিমকেইটা ঢালি পেলাই যিমানটো জোখ হৈছিলে এয়া ওপৰ চিনটোত লৈছোঁ এতিয়া ধুনীয়াকৈ ঢালি দিওঁ ইয়াতে মানে 3টা ডিম লৈছিলোঁ আৰু 3টা ডিম লওঁতে যিমানটো হৈছিলে সিমানটো জোখত এয়া ময়দা লৈছোঁ কুহুমখিনি নুলিওৱাকৈ এতিয়া এয়া ময়দাখিনিও ধুনীয়াকৈ মিক্স কৰি লওঁ এইফালে ময়দাখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া অকণমান নিমখ দিছোঁ ইয়াতে অকণমান জাষ্ট লাইটকৈ নিমখ অকণমান দিছোঁ আৰু এতিয়া মই ইয়াত বেকিং পাউডাৰ দিছোঁ যিহেতু কেকটো অকণমান ফুলিব লাগিব আৰু সেইটো কাৰণে এচামুচ বেকিং পাউডাৰ দি দিছোঁ আৰু ইয়াত দি পেলাই আকৌ এবাৰ ধুনীয়াকৈ গুলি দিছোঁ আৰু যিমানখিনি বস্তুৱে দিছোঁ মানে প্ৰত্যেকটো বস্তু দিয়াৰ পাছতে ইয়াত গুলি গৈ আছোঁ তেতিয়া ধুনীয়াকৈ মিক্স হৈ যাব আৰু তেতিয়া কেকটো কোমল হ'ব আৰু সেইটো কাৰণে ইয়াত বাৰে বাৰে গুলি থাকিবলগীয়া হৈছে আৰু এতিয়া অকণমান এয়া নেমু টেঙা চেপি দিছোঁ যদি ভিনেগাৰ থাকে আপোনালোকে ভিনেগাৰো দিব পাৰে আৰু ভিনেগাৰ নাথাকিলে এনেকৈ নেমু টেঙা ৰস অকণমান চেপি দিব পাৰে তেতিয়া মানে কেকটো অকণমান বেছি কোমল হয় আৰু এতিয়া লাষ্টত এয়া অকণমান মই ফুড কালাৰ এড কৰি দিছোঁ এয়া 2 টোপালমান দি দিছোঁ ফুড কালাৰ অকণমান কালাৰটো ডাৰ্ক হ'বলৈ কাৰণে অকণমান বেছিকৈ দি দিছোঁ আৰু মানে মই এয়া ফুড কালাৰখিনি গোটেইখিনি মই মিক্স কৰি নিদিওঁ জাষ্ট এনেকৈ থৈ দিম তেতিয়া মানে অকণমান কেকটো বনোতে ষ্টাইল এটা হৈ যাব আৰু সেইটো কাৰণে মই জাষ্ট এনেকৈ ৰাখি দিম যদি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিওঁ তেতিয়া মানে গোটেই কেকটো মিক্স কৰি দিওঁ তেতিয়া গোটেই কেকটো পিংক কালাৰ হৈ যাব আৰু এতিয়া মই এনেকৈ ৰাখি দিম তেতিয়া মানে কেকৰ কালাৰটো অকণমান বগা আৰু অকণমান পিংক কালাৰ হ'ব দুটা কালাৰ হ'ব সেইটো কাৰণে মই এনেকৈ ৰাখি দিছোঁ এতিয়া মই এইফালে এয়া কণ্টেইনাৰটো লৈ লৈছোঁ আৰু ইয়াতে অকণমান ৰিফাইন তেল লৈ লৈছোঁ দেখিছেনে ৰিফাইন ধুনীয়াকৈ হাতেৰে মই গোটেই কণ্টেইনাৰটোত লগাই দিছোঁ ইয়াৰ ৰিফাইন তেলকণ ব্ৰাছ থাকিলে ব্ৰাছেও লগাব পাৰে মই হাতেই লগাই দিছোঁ এইফালে ধুনীয়াকৈ ইয়াৰ কাগজখিলাটো ইয়াৰ ৰিফাইন তেল লগাকৈ ধুনীয়াকৈ টিপি দিছোঁ গোটেই পেপাৰখনত যাতে ৰিফাইন তেলখিনি লাগি যায় ধুনীয়াকৈ এইফালে ইয়াত দেখিছেনে পেপাৰখন পূৰা গম নোপোৱাকৈ লাগি গ'ল ইয়াত দেখিছেনে কণ্টেইনাৰটোত ইয়াৰ ৰিফাইন তেল লগাই পেলাই ধুনীয়াকৈ পেপাৰখন ইয়াত লগাই দিলোঁ আৰু এতিয়া মই এয়া যিখিনি কেকৰ পেষ্ট বনাইছিলোঁ সেইখিনিতে ধুনীয়াকৈ মই ইয়াৰ কণ্টেইনাৰটোত দি দিছোঁ এইফালে এইখিনি ৰেডি হৈ গ'ল আৰু এয়া মই গেছত কেৰাহীখন পাতি দিছোঁ মই আজি কেকটো মানে কেৰাহীতে বনাম আৰু যিকোনো কেৰাহীত বনাবলৈ দিগদাৰ হ'ব এখন নন ষ্টিকি কেৰাহী হয় আৰু ইয়াতে এখন ঢাকন আছে ইয়াত দেখিছেনে চিচাৰৰ ঢাকন আৰু এইফালে এটা ফুটা আছে আৰু সেইটো কাৰণে ইয়াত ধুনীয়াকৈ বনাবলৈ কাৰণে সুবিধা হয় আৰু আপোনালোকে প্ৰেছাৰ কুকাৰটো বনাব পাৰে এইফালে অকণমান দেৰিৰ কাৰণে মই কেৰাহীখন গৰম হ'বলৈ কাৰণে এনেকৈ ৰাখি দিছোঁ এইফালে এয়া কেৰাহীখন গৰম হৈ গ'লে দেখিছেনে আৰু ইয়াতে মই এটা ষ্টেণ্ড দি দিছোঁ বেলেগ ষ্টেণ্ড দিলে মানে ওখ ষ্টেণ্ড দিলে মানে মোৰ কণ্টেইনাৰটো ইয়াত নোসোমাব আৰু সেইটো কাৰণে মই এইভাগে দি দিছোঁ আৰু এনেকুৱা চেপেটা ষ্টেণ্ড এটা দি দিছোঁ তাৰপাছতে এয়া ঢাকনটো লগাই দিছোঁ আৰু এইফালে এয়া গেছটো একেবাৰে ল' ফ্লেম কৰি দিছোঁ এয়া দেখিছেনে এয়া এইফালে এয়া মোৰ ৰেডি হৈ গ'ল আৰু তেতিয়ালৈকে মই এয়া ড্ৰাই ফ্ৰুটছখিনি মিহি মিহিকৈ কাটি লওঁ আৰু এইফালে এয়া 11টা বাজিবলৈ কাৰণে 15 মিনিট আছে আৰু কেকটো বনিবলৈ কাৰণে আমাৰ কমচে কম 20-25 মিনিট লাগিব মানে 12টা 5-10 মানত কেকটো ৰেডি হৈ যাব আৰু তেতিয়ালৈকে মই এইফালে আকৌ মই এয়া ড্ৰাই ফ্ৰুটছখিনি ধুনীয়াকৈ ধুই পেলাই এয়া টাৱাখনতে গৰম কৰি লৈছোঁ নহ'লে আজিকালি পেকেটত থকা বস্তু মানে অকণমান ধূলি চুলি লাগি থাকে আৰু সেইটো কাৰণে এয়া ধুই পেলাই অকণমান গৰম কৰি লৈছোঁ নহ'লে হেমেকি যোৱা নিচিনা হৈ যায় সেইটো কাৰণে অকণমান টাৱাখনতে গৰম কৰি লৈছোঁ ধুনীয়াকৈ এইফালে এয়া কেকটো দেখিছেনে এয়া লাহে লাহে এয়া ফুলিবলৈ ধৰিছে আৰু এতিয়া 11টা বাজি গৈছে কাৰেক্ট আৰু 5 মিনিট বা 10 মিনিট লাগিব আৰু ভিতৰখনো অকণমান সিজিব লাগিব যিহেতু আৰু সেইটো কাৰণে
আৰু 5 মিনিট বা 10 মিনিটৰ ভিতৰত এয়া কেকটো ৰেডি হৈ যাব ইফালে এয়া লাহে লাহে দেখিছেনে ফুলি আহি আছে আৰু এই মাজৰকণ এয়া সিজা নাই এয়া দেখিছেনে বাবলছ ওলাই আছে এয়া আৰু এতিয়া এয়া মই ঢাকনখন খুলি পেলাই ইয়াতে মই অকণমান ড্ৰাই ফ্ৰুটছ দি দিওঁ মানে ষ্টাৰ্টিঙতে যদি মই ড্ৰাই ফ্ৰুটছখিনি দিলোঁ হয় তেতিয়া মানে তললৈ গুচি গ'লগৈ হয় আৰু সেইটো কাৰণে এতিয়া লাষ্টত দি দিছোঁ মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি এইফালে এয়া মই ধুনীয়াকৈ ইয়াত ড্ৰাই ফ্ৰুটছখিনি ওপৰত ছটিয়াই দিলোঁ ইয়াত দেখিছেনে আৰু চেৰি হোৱা হ'লে বেছিয়ে ভাল হ'লহেঁতেন কিন্তু চেৰি দোকানত নাপালোঁ মানে আমাৰ ঘৰৰ ওচৰত সেইটো কাৰণে এনেকৈ দি দিছোঁ আৰু এতিয়া আকৌ ঢাকনখন মাৰি দিছোঁ 5 মিনিটৰ পিছত আকৌ কেকটো ৰেডি হৈ যাব এইফালে 10 মিনিট হৈ গ'ল পুৰা 25 মিনিট হৈ গ'ল এতিয়া এইফালে এয়া চুই কটাৰী এখনে ধুনীয়াকৈ মানে ইয়াত এনেকৈ ভৰাই পেলাই চাই লওঁ আৰু এইফালে এয়া দেখিছেনে উলিয়াই আনোতে একোৱে লাগি থকা নাই চুই কটাৰীখনত মানে কেকটো সিজি ৰেডি হৈ গ'ল আৰু মোৰ এয়া কেকটো ৰেডি হৈ গ'ল আৰু এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ উঠিছে আৰু লগতে ইয়াত ড্ৰাই ফ্ৰুট ছটিয়াই দিছোঁ আৰু হোৱাইট এণ্ড পিংক কালাৰ দুটা কম্বিনেশ্যন উঠিছে হোৱাইট আৰু পিংক কালাৰ দুটা কালাৰ উঠিছে আৰু এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু ঠাণ্ডা হোৱাৰ পাছত আপোনালোকক উলিয়াই পেলাই দেখাই আছোঁ এতিয়া মই এয়া কাঁহী এখন লৈ লৈছোঁ আৰু এইফালে এয়া কেকটো লৈ লৈছোঁ এতিয়া ধুনীয়াকৈ মই এয়া ওলটা কৰি দিম কণ্টেইনাৰটো এতিয়া মই ইয়াত ধুনীয়াকৈ কণ্টেইনাৰটো উল্টা কৰি দিছোঁ আৰু অকণমান ইয়াত ঘূৰিয়াই দিছোঁ যাতে কেকটো তললৈ নামি যায় আৰু এতিয়া ধুনীয়াকৈ এয়া ওলাই আহিছে কেকটো ইয়াত দেখিছেনে আৰু এতিয়া এয়া কাগজৰ পিচটো এয়া ধুনীয়াকৈ মই এৰুৱাই দিছোঁ এয়া চুওঁতে এয়া সোমাই গৈছে তেতিয়া আপোনালোকে গম পাব পাৰে যে কেকটো কিমান ছফ্ট হৈছে এয়া দেখিছেনে এতিয়া মই এয়া এখন কেক বেছ লৈ লৈছোঁ আৰু ইয়াতে মই কেকটো উল্টাই দিওঁ এইফালে এয়া মোৰ কেক ৰেডি হৈ গ'ল ইয়াত দেখিছেনে মোৰ কেকটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু মোৰ কেকৰ ৰেচিপিটো কেনেকুৱা লাগিলে সেইটো আপোনালোকে কমেণ্টত জনাব আৰু গোটেই ভিডিঅ'টো কেনেকুৱা লাগিলে চাই পেলাই সেইটো কমেণ্টত জনাব এয়া দেখিছেনে পুৰা ৰেডি হৈ গ'ল কালাৰো ধুনীয়া আহিছে আৰু পুৰা ছফ্ট হৈছে আৰু অকণমানো জ্বলা নাই এয়া দেখিছেনে কেকটো ছাইডৰ পৰা আৰু পাছফালৰ পৰাও আপোনালোকক মই দেখুৱাই দিছোঁ আৰু আগফালৰ পৰাও এয়া মই ড্ৰাই ফ্ৰুটছ লগাই দিছোঁ দেখিবলৈ কেনেকুৱা হৈছে সেইটো আপোনালোকে কমেণ্টত জনাব এইফালে মানে আৰু এটা কেক বনাই আছোঁ এয়া দেখিছেনে বেটাৰ কাৰণে যিহেতু বেটাই দেখি পালে আৰু এতিয়া তাকো লাগে বুলি কৈছে আৰু সেইটো কাৰণে তাৰ কাৰণে এইফালে এটা বেলেগ এটা কেক বনাই দিছোঁ এক্সট্ৰাকৈ আৰু কালাৰ দি পেলাই মানে অকণমান ডিজাইন এটা দি দিছোঁ আৰু লগতে ইয়াত ড্ৰাই ফ্ৰুটছ দি দিছোঁ আৰু বেটাৰ কেকটো মানে ইমান ভালকৈ মই গোলা নহ'ল যিহেতু বহুত টাইম হৈ গ'ল সেইটো কাৰণে ধুনীয়াকৈ মিক্স নকৰিলোঁ সেইটো কাৰণে অকণমান ইয়াত দেখিছেনে ফুটা ফুটা টাইপ বাবলছ টাইপ ওলাই আছে আৰু সেইটো কাৰণে অকণমান ইয়াত বাবলছ টাইপ আহি গৈছে কিন্তু এইটো ঘৰতহে খাম যিহেতু সেইটো কাৰণে ইমান ধুনীয়াকৈ মিক্স নকৰিলোঁ আৰু টেষ্টটো আহিলে হৈ যায় এইফালে এয়া বেটাৰ কেকটো বনি ৰেডি হৈ গ'ল ইয়াত দেখিছেনে সৰুকৈ এটা কেক বনাই দিছোঁ আৰু অকণমান ডিজাইন দি দিছোঁ এয়া বেটাৰ কাৰণে এইটো ৰেডি হৈ গ'ল বেটাৰ কেক লোৱা এইফালে এয়া দেখিছেনে নেক্সটটো কেক বনাওঁতেও টাইম লাগিলে আৰু সেইটো কাৰণে এয়া পূৰা কাৰেক্ট 12টা বাজি গ'ল এতিয়া কেক চেক বনাই মেলি ৰেডি হৈ গ'ল আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ৰেচিপিটো কেনেকুৱা লাগিলে আৰু লগতে কেকটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু যদিহে ভাল লাগিলে এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্টটো কৰিব কেনেকুৱা হৈছে আৰু আজি ৰাতি সাজটোতনো মই কি বনালোঁ সেইটো আপোনালোকক ৰেচিপিটো আপোনালোকক নেদেখুৱালোঁ বাৰু ৰেচিপিটো আপোনালোকক নিদিলোঁ বাৰু অকল কি বনাইছোঁ তাকে অকণমান আপোনালোকক দেখুৱাই দিলোঁ আৰু গোটেই ৰেচিপিটো দিবলৈ হ'লে বহুত লেন্দি হৈ যাব ভিডিঅ'টো আৰু লগতে কেকৰ ৰেচিপিটো দিছোঁ সেইটো কাৰণে বেছি লেন্দি হৈ যাব আৰু সেইটো কাৰণে আজি ৰাতি খানাটোৰ ৰেচিপিটো আপোনালোকক দিয়া নাই অকল জাষ্ট আপোনালোকক দেখুৱালোঁ কি বনালোঁ তাকে আৰু আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ আৰু এইফালে এয়া বেটাও ৰৈ আছে দেখিছেনে মানে শুইছিলে গৈ কিন্তু লগত মই হোৱা নাই কাৰণে উঠি আহিলে সেইফালে বেটা বাই বাই কৈ দিয়া আকৌ ভূতটো গোটেই ৰৈ আছে এইফালে দেখিছেনে মানে একো এটা কাম কৰিব নোৱাৰি মই ভাবিছিলোঁ অকণমান শুৱাই পেলাই মই বনামগৈ বুলি কিন্তু এয়াহে দেখিছেনে শুৱাই থৈ আহিছিলোঁ কিন্তু লগতে এয়া উঠিয়ে আহিলে আৰু গাৰু চাৰু লৈ পেলাই এয়া ৰৈ আছেহি গাৰু চাৰু লৈ পেলাই ৰৈ আছেহি ইয়াত দেখিছেনে তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আজি কাৰণে তেনেহ'লে বাই বাই কৈ দিয়া বেটা বাই বাই